নমস্কাৰ চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। তো মই আজি আৰু এটা ৰেচিপি লৈ আহিছো, ডিমৰ কাৰি বনাম। তো ইয়াত মই ডিম লৈ লৈছো, এয়া এতিয়া মই বইল কৰিব বহাই দিম। এপিনে ডিম গিটা মই বইল কৰিব বহাই দিছো, বাকি বস্তুখিনি মই সব ৰেডি কৰি লম। ইয়াত মই লৈ লৈছো আদা নহৰু, এয়া এতিয়া মই পটাগুটিত বাটি লম। ইয়াত মই পিয়াজ লৈ লৈছো, পিয়াজখিনি উলাই লম দিয়া। ইয়াত মই এটা বিলাহী লৈ লৈছো, বিলাহীটো পুৰি লম। ইয়াত মই আদা নহৰু বাটি লৈছো, কেঁচা জলকীয়া কাটি দি দিছো। মছলাখিনি মই এটা বাটিত লৈ লৈছো। ইয়াৰ ওপৰত দি দিম হালধি, এক চামুচ জিৰাৰ গুড়া, ধনিয়া গুড়া, জিৰা গুড়া দি দিছো। কাশ্মীৰী মৰিচ অকমান দিছো, মই বেছি নিদো। মোৰ ডিমখিনি বইল হৈ গৈছে, এইখিনি ধুনীয়াকৈ মই এতিয়া চুলি লম। মই ডিমখিনি ধুনীয়াকৈ বাকলি এৰাই লৈছো, এতিয়া মাজে মাজে অকণ কাটি কাটি দিম। ইয়াৰ ওপৰত দি দিম হালধি, নিমখ দি দিম। অকমান হালকা ফ্ৰাই কৰি লম মই ডিমখিনি। মই ইপিনে কেৰাহী বহাই দিছো, তেল দি দিছো, ডিমখিনি দি দিম। কেৰাহীত আৰু অকমান তেল দিছো, মই তেজপাত দি দিম এটা, সম্বৰত দিম কালি জিৰা, মছলাটো কৰি থৈ দিছিলো এয়া দি দিম। মছলাটো ধুনীয়াকৈ মই ভাজি লওঁ। নিমখ দি দিম মই। এইখিনি মোৰ মছলাটো ভাজা হৈ গৈছে, এতিয়া মই পানীখিনি দি দিম। পানী বেছি নিদিওঁ মই। পানী দিয়াৰ পিছত মই ডিমখিনি ভাজি থৈ দিছিলোঁ, এয়া দি দিম। এইপিনে মোৰ ডিমৰ কাৰি ৰেডি হৈ গৈছে, ওপৰত দি দিম গৰম মছলা। মোৰ ডিমৰ কাৰি ৰেডি। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰি দিব।